অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পঞ্চায়তৰ নিৰ্বাচনত নিজৰ দলক বচাবলৈ এতিয়া ন্যায়াধীশ বিপ্লৱ শৰ্মা তদন্ত আয়োগৰ প্ৰতিবেদনখনকো ব্যৱহাৰ কৰিছে, যিটো আমি বিধানসভাত আলোচনা কৰিছিলোঁ। এজন ব্যক্তি ডাক্তৰ মৃগেন শইকীয়া, যিজনক CBI আদালত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজসাক্ষী হোৱাৰ বাবে যোগ্য বুলি বিবেচনা নকৰিলে, যাৰ ভাষ্য এই গোচৰত হাইকোৰ্টে ল'বলৈ অস্বীকাৰ কৰিলে, সেই ব্যক্তিজনৰ কথাখিনি বিপ্লৱ শৰ্মা আয়োগত যেনেধৰণে উপস্থাপন কৰিছিলে, সেই কথাখিনিক লৈয়ে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ জীয়ৰী বোৱাৰী মাতৃ সমাজক কলংকিত কৰিবলৈ ব্যৱহাৰ কৰিছে, যিটো অতি দুৰ্ভাগ্যজনক। যিখন চৰকাৰে মহিলা সবলীকৰণ কৰিম বুলি বিভিন্ন আঁচনিৰ কথা ঘোষণা কৰে, যিখন চৰকাৰে মহিলাসকলক আমি শক্তিশালী কৰিম বুলি 56 ইঞ্চি বুকুৰে কৈ ঘূৰি ফুৰে, সেই চৰকাৰখনে ভোটৰ বাবে মহিলাসকলক মৰ্যাদাত হাত দিবলৈও আজি কুণ্ঠাবোধ নকৰিলে। এয়াই তেওঁলোকৰ ডাবল ইঞ্জিনৰ চৰকাৰ, য'ত মহিলাৰ সন্মানক নস্যাৎ কৰিবলৈ এবাৰো তেওঁলোকে ভাবি চোৱা নাই। আজি আমাৰ মহিলাসকলে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ পিছত অসম চৰকাৰৰ প্ৰশাসনিক বিষয়া হৈছে, কোনোবা অভিযন্তা হৈছে, কোনোবাই অংগনবাদী কৰ্মী হিচাপে কাম কৰিছে, কোনোবাই ডাক্তৰ হৈছে, কোনোবাই ইঞ্জিনিয়াৰ হৈছে, কোনোবাই অংগনবাদী আশাকৰ্মী ANM GNM হৈ পেলাই অসম চৰকাৰৰ 2001 চনৰ পৰা 15 চনলৈকে নিযুক্তি লাভ কৰিছিল। নিজৰ দলৰ স্বাৰ্থ আগুৱাই নিবলৈ এই মহিলাসকলৰ আৰু তেওঁলোকৰ পৰিয়ালৰ কথা এবাৰো নভবাকৈ কংগ্ৰেছ চৰকাৰ দিনত সকলো মহিলাই শ্লীলতা হানি কৰি চাকৰি লাভ কৰিছিল বুলি ক'বলৈ মুখ্যমন্ত্ৰী মহোদয়ে এবাৰো হৃদয় কঁপি নুঠিলে। আজি তেওঁলোকে নিজৰ দলটোৱে যে মহিলাসকলক সদায় তলত ৰাখিব বিচাৰে আৰু এই কথাটোৱে প্ৰমাণ কৰিছে। তেওঁৰ কথাৰে তেওঁৰ মনৰ আৰু তেওঁৰ দলৰ ৰক্ষণশীলতাৰ পৰিচয় দিলে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ যেন তেখেতে ৰাজনীতি কৰক, কিন্তু অসমীয়া মহিলাৰ আত্ম অভিমানক আক্ৰমণ নকৰিব। তেওঁ অসমৰ মাতৃ সমাজৰ আগত আঁঠু লৈ ক্ষমা বিচৰা উচিত।